কংগ্ৰেছ দলে যোৱা সময়ত কৈ আছে আমি যদি বুজা পৰা কৰিব লাগে আমি বুজা পৰা কৰিও বিজেপি বিৰোধী শক্তিৰ লগত একেলগে খেলিব পাৰোঁ। যিসমূহ পঞ্চায়ত যিসমূহ বিধানসভা সমষ্টিত তেওঁলোকে বিচাৰিছে অন্য দলে সেই বিষয়টো লৈ চূড়ান্ত সিদ্ধান্ত ল'ব দলীয় হাইকমাণ্ডে মানে ষ্টেট হাইকমাণ্ডে আৰু তাৰপিছত তেনেকৈ খেলা হ'ব। মোৰ নাজিৰা সমষ্টিত CPI দলে কেইখনমান আসন বিচাৰিছিল আমি এই বিষয়ত কথা পাতিছোঁ কাৰণ তেওঁলোকৰ এজন বিধায়ক আছিলে এটা সময়ত 2006 চনৰ পৰা 11 চনলৈকে এই গতিকে তেওঁলোকে যেনেকৈ বিচাৰিছে আমি বুজা পৰা কৰি তেওঁলোকৰ প্ৰাৰ্থীকো 2-এখন আসন দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিন্তু বিৰোধী দলে তেনেকুৱা একো দেখা নাই অলপ হয় আমাৰ দেৰি হৈছে কিন্তু ষ্টেট লেভেলত নহ'লেও আমি তৃণমূল পৰ্যায়ত কিন্তু আমি প্ৰস্তুতি চলাই আছোঁ প্ৰস্তুতি কৰিয়ে আছোঁ। প্ৰাৰ্থী নিৰ্বাচনো হৈ আছে বিজেপিৰ বিৰুদ্ধে আমি বিভিন্ন সভা সমিতিও কৰি আছোঁ এই গোটেইখিনি কৰি আছোঁ। অৱশ্যে তাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে যিবিলাক টোপ দি আছে এই টোপৰ কাৰণে কি হয় মই ক'ব নোৱাৰোঁ কিন্তু কেতিয়াবা হিতে বিপৰীতো হৈ দেখা যায়। এতিয়া গোটেই অসমত অৰুণোদয় নামত জুই জ্বলাই দিছে মুখ্যমন্ত্ৰীয়ে এইটো বেয়া কথা। যিবিলাক মোৰ নিজৰ সমষ্টিতে মই দেখা পাইছোঁ শাৰীৰিকভাৱে বিশেষ সক্ষম বিধৱা বা অবিবাহিতা তেওঁলোকক নাম কৰ্তন কৰি দিছে সেইবিলাকক দিয়া হ'ব। যদিহে তেওঁলোকৰ পৰিয়ালত যোৱা এবছৰত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা লাখটা চাকৰিৰ ভিতৰত চাকৰি কাৰোবাৰ পাইছে তেতিয়াহ'লে বঞ্চিত হ'ব। কিন্তু এতিয়া নতুন এখিনিক দিবলৈ পুৰণা এখিনিক কাটিবলৈ গৈছে যিটো বৰ উচিত হোৱা নাই আৰু এইবিলাকে তেওঁলোকক বিপদত পেলাব। এনেকুৱা ঘটনা গোটেই অসমতে হৈ আছে যিটো বৰ শুভ লক্ষণ নহয়। নিশ্চিতভাৱে য'ত সম্ভৱ হয় তেওঁলোকে সেইটো কৰিব পাৰিব। আমাৰ সমষ্টিত মই কৈছোঁ মোক অন্য দলৰ ফালৰ পৰা কোৱা হোৱা নাই গতিকে মই আশা কৰিছোঁ আমাৰ কংগ্ৰেছৰ কেইজনেই চিম্বল হিচাপে প্ৰতিনিধিত্ব কৰিব পাৰিব।